নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ লাৰ্নলজি ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিখনৰ দ্বিতীয় অধ্যায় জিকিৰৰ সকলোখিনি প্ৰশ্ন উত্তৰ। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো আছে যে মুমিনৰ অৰ্থ কি? উত্তৰটো হ'ব বিশ্বাসী মুছলমান। দ্বিতীয় প্ৰশ্ন আছে জিকিৰৰ ৰচক কোন? উত্তৰ হ'ব আজান ফকীৰ। জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ হ'ব হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা তথা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? উত্তৰটো হ'ব হজৰত শ্বাহ মিলন। জিকিৰ গীত কোন ধৰ্মাৱলীৰ মাজত প্ৰচলিত? উত্তৰটো হ'ব মুছলমান। 6 নম্বৰটো আছে জিকিৰত উল্লেখ থকা আদম কোন? উত্তৰটো হ'ব আদি মানৱ, আল্লাহৰ সৃষ্ট প্ৰথম মানৱ। জিকিৰত প্ৰধানকৈ কিহৰ ওপৰত গুৰুত্ব দিয়া হয়? উত্তৰ লিখিবা জিকিৰত প্ৰধানকৈ ইছলাম ধৰ্মৰ মূল তত্ত্ববোৰক গীতৰ মাধ্যমেৰে প্ৰকাশ কৰাত গুৰুত্ব দিয়া হৈছে। মক্কা কি? উত্তৰত লিখিবা মক্কা হৈছে মুছলমানসকলৰ পবিত্ৰ স্থান। জিকিৰৰ শব্দৰ অৰ্থ কি? উত্তৰটো লিখিবা যিবোৰ শব্দত পৰম কৰোণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে তাকে জিকিৰ বোলে। আজান ফকীৰক কি বুলি আখ্যা দিয়া হৈছে? উত্তৰটো লিখিবা আজান ফকীৰক এজন পীৰ বা ধৰ্মগুৰু বুলি আখ্যা দিয়া হয়। ৰহমৰ গিৰিহত শব্দ দুটাই কি বুজাইছে? উত্তৰ লিখিবা ৰহম মানে হ'ল দয়া, গিৰিহত মানে হ'ল গৰাকী বা মালিক। এতেকে ৰহমৰ গিৰিহত মানে হ'ল দয়াৰ গৰাকী, অৰ্থাৎ আল্লাহক দয়াৰ গৰাকী বুলি কোৱা হৈছে। মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে? উত্তৰত লিখিবা ত্ৰিবেণীৰ ঘাটৰ কথা কোৱা হৈছে। ত্ৰিবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে? উত্তৰত লিখিবা ত্ৰিবেণীৰ ঘাটত বেহাবলৈ যাওঁতে মায়ে বাট ভেটা দিয়ে। চমু টকা কেইটামান দি আছোঁ তোমালোকক, যে চাব প্ৰথমটো দিছোঁ যে আজান ফকীৰ। উত্তৰ লিখিবা আজান ফকীৰ। ইছলাম ধৰ্মৰ প্ৰচাৰক আজান ফকীৰ সুদূৰ বাগদাদ চহৰৰ পৰা ভায়েক নবী পীৰৰ সৈতে অসমত প্ৰৱেশ কৰিছিল। আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসন কালত অসমলৈ অহা আজান ফকীৰে অতি কম সময়ৰ ভিতৰতে অসমীয়া মাত কথা সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল। তেওঁৰ আচল নাম হজৰত শ্বাহ মিলন। জনশ্ৰুতি মতে আজান ফকীৰেই পোন প্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। আন এটা মত অনুসৰি তেওঁক অসমৰ স্থানীয় মানুহে আজান ঠাইৰ মানুহ হিচাপে গণ্য কৰি আজান ফকীৰ বা আজান ফকীৰ বুলিছিল। আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। অসমত জাহান ফকীৰে বহুত শাস্তিৰ সন্মুখীন হৈছিল। পিছত তেওঁৰ মহাত্মাৰ কথা বুজি আহোম ৰজা গদাধৰ সিংহই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে। তাতে আজান ফকীৰে চকুৰি ভকতৰ সৈতে ধৰ্মচৰ্চা আৰম্ভ কৰে। তেওঁ আঠকুৰি জিকিৰ ৰচনা কৰিছিল আৰু সেই ঠাইতে তেওঁৰ মৃত্যু হয়। দ্বিতীয়টো আছে যে জিকিৰৰ বিষয়ে এটি চমু টকা লিখা। উত্তৰ লিখিবা যে জিকিৰসমূহ সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্ৰকাশক। কিছু সংখ্যক ভক্তিমূলক গীত অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী পাৰ্চী মূলৰ শব্দ জিকিৰত অন্তৰ্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায়। জিকিৰৰ শব্দটো আৰবী জিকৰ শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। যিবোৰ গীতত সঘনে পৰম কৰোণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ কৰা হৈছে তাকে জিকিৰ বোলে। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ, কলিমাৰ মহত্ব
ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানান উপাদেশ কথা ইত্যাদি প্ৰকাশ কৰা হৈছে। ৩ নম্বৰটো আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। প্ৰথমটো আছে আসমানৰ কুতুব তৰা, আদমৰ জাত সজাত মইনা আছে ঘনে লগাই মাত। অন্তৰ্নিহিত অৰ্থটো বুজাই লিখা। উৎসাহ প্ৰসংগ বুলি লিখিবা। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ আজান ফকীৰৰ জিকিৰ পাত্ৰিৰ পৰা তুলি লোৱা হৈছে। সংগতি দি লিখিবা। ইয়াৰ জৰিয়তে মানৱ জীৱনৰ ক্ষণভংগুৰতাৰ কথা ক'বলৈ বিচাৰিছে। ব্যাখ্যা বুলি লিখিবা। আসমান অৰ্থাৎ আকাশৰ তৰাৰ লগত সম্পৰ্ক আছে। আকাশ হ'ল মহাশূন্যই, তৰাহে তাক পোহৰাই তোলে। তৰাৰ তিৰবিৰণি নহ'লে আকাশৰ উজ্জ্বলতা নাথাকিলেহেঁতেন আৰু আকাশ সৌন্দৰ্যহীন তথা মূল্যহীন হৈ পৰিলহেঁতেন। একেদৰে মইনা অবিহনে সংগীৰো সৌন্দৰ্য নাথাকে। কবিয়ে জীৱদেহৰ আত্মাক সজাত বন্দী মইনা চৰাইৰ লগত তুলনা কৰিছে। মইনা সজাত বন্দী হৈ থকাৰ দৰে মানৱ আত্মাও দেহৰ ভিতৰত বন্দী হৈ থাকে। সজাত বন্দী মইনাটোৱে ধুনীয়া মাত মতাৰ দৰে আত্মা থকা বাবে মানুহে ধুনীয়া আচৰণেৰে সপ্ৰতিভ হৈ থাকে। মইনা সজাৰ পৰা উৰি গুচি গ'লে যেনেদৰে সজাটো মূল্যহীন হৈ পৰে, একেদৰে আত্মা নোহোৱাত মানৱ দেহো কোনো কামৰ হৈ নাথাকে। আমাৰ দেহৰূপী সজাৰ পৰা মইনাৰূপী আত্মা ওলাই যোৱাৰ পাছত দেহৰ কোনো অস্তিত্ব নোহোৱা হৈ যায়। মইনাই দূৰৈৰ পৰা সজালৈ চাই মাত লগোৱাৰ দৰে আত্মায়ো যেন দূৰৈৰ পৰা মৃতদেহৰ অৱস্থা চাই থাকে। আত্মা থকালৈ দেহৰ সৌন্দৰ্য থাকে। আত্মা ওলাই যোৱাৰ পাছত দেহৰ অৱস্থা ভেলৰ দৰে হয়। অৰ্থাৎ প্ৰাণস্পন্দন থকালৈকে জীৱৰ দেহত অস্তিত্ব থাকে। সেয়েহে এনে দেহৰ সুখত মত্ত হৈ আল্লাহক স্মৰণ কৰিবলৈ পাহৰি যোৱাটো অনুচিত বুলি কবিয়ে কৈছে। সৎ কৰ্ম সৎ চিন্তাৰে আল্লাহৰ নাম ল'লেহে সকলোৰে কল্যাণ হয় বুলি কবিতাটিত কোৱা হৈছে। মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ফেটে বাট। উত্তৰ কিবা প্ৰসংগ বুলি উক্ত জিকিৰ ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰৰ পৰা লোৱা হৈছে। সংগতি দি লিখিবা। সংসাৰৰ মায়ামোহত আবদ্ধ হৈ থাকিলে যে মক্কা বা ত্ৰিবেণীলৈ গৈও মুক্তি লাভ কৰিব নোৱাৰি, সেই কথা ক'বলৈ গৈ কবিয়ে উক্ত জিকিৰ ফাঁকি উল্লেখ কৰিছে। ব্যাখ্যা বুলি লিখিবা। ত্ৰিবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান। হিন্দুসকলে পবিত্ৰ বুলি মানি অহা গংগা, যমুনা, সৰস্বতী এই তিনিখন নদীৰ সংগম স্থলত স্নান কৰিব পাৰিলে পাপ খণ্ডন হোৱাৰ লগতে মুক্তি পাব পাৰি বুলি বিশ্বাস কৰে। মক্কাত এই ত্ৰিবেণীৰ লগত তুলনা কৰা হৈছে, কাৰণ ত্ৰিবেণী যিদৰে হিন্দুসকলৰ পবিত্ৰ স্থান, ঠিক সেইদৰে মক্কাও মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান। সেয়েহে মুছলমানসকলে বিশ্বাস কৰে যে এবাৰ মক্কালৈ যাব পাৰিলে পাপ খণ্ডন হয় আৰু মুক্তি লাভ কৰিব পাৰি। কিন্তু যিসকল লোক সংসাৰৰ মায়া মোহত আবদ্ধ তেওঁলোকে মক্কালৈ গৈও মুক্তি লাভ কৰিব নোৱাৰে, কিয়নো সংসাৰৰ মায়া মোহৰ পৰা ওলাব নোৱাৰিলে আল্লাহক প্ৰকৃত অন্তৰেৰে বিচাৰিব নোৱাৰি। সংসাৰৰ মায়া মোহে তেওঁলোকক আবদ্ধ কৰি ৰাখিছে। সেয়েহে সংসাৰৰ মায়া মোহে তেওঁলোকক মুক্তিৰ পথত বাধা দিয়ে। ফলত তেওঁলোকে মুক্তি বিচাৰিলে সুখৰ পৰিৱৰ্তে দুখহে পায়। সজাৰ মইনাটিৰ অনেক যুগতি, দেও মাৰি পাৰ হ'লে এৰিলে প্ৰীতি। উত্তৰ লিখিবা। প্ৰসংগ বুলি উক্ত জিকিৰ ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰৰ পৰা তুলি লোৱা হৈছে। সংগতি দি লিখিবা। মানুহৰ দেহটোৰ পৰা প্ৰাণবায়ু ওলাই যোৱাৰ পাছত যে সেই দেহটোৰ প্ৰতি থকা মৰম চেনেহ সকলো ত্যাগ কৰে, তাকে ক'বলৈ গৈ কবিয়ে উক্ত জিকিৰ ফাঁকি উল্লেখ কৰিছে। ব্যাখ্যা বুলি লিখিবা। মানৱ জীৱন হ'ল খন্তেকীয়া, এই আছে এই নাই, কিন্তু মানুহে এই
খন্তেকীয়া জীৱনত সংসাৰৰ মায়া মোহত আবদ্ধ হৈ নিজৰ দেহটোক লৈ গৌৰৱ কৰে, অথচ তেওঁ কেতিয়াও ভাবি নাচায় যে মৃত্যুৰ পাছত মানুহৰ দেহটোৰ কোনো মূল্য নাথাকে। আত্মাই দেহ ত্যাগ কৰি যোৱাৰ পিছত সেই দেহ পচি এদিন মাটিৰ লগত মিহলি হৈ যাব। দেহৰ পৰা ওলাই যোৱা আত্মাই দূৰৈৰ পৰা দেহটোৰ অৱস্থা চাই থাকে। দেহত সোমাই থকাৰ অৱস্থাত দেহটোক লৈ গৌৰৱ কৰি ব্যস্ত থকা মানুহে দেহ এৰি যোৱাৰ লগে লগে সেইজনৰ প্ৰতি থকা সকলোবোৰে মৰম চেনেহ আদি ভাগ কৰে। নেক্সট কুৱেশ্যনটো আছে, মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। ত্ৰিবেণীৰ ঘাট কথাষাৰি কি বুজাইছে? কি কাৰণে মক্কাই বাট ভেটি ধৰে খৰচি মাৰি লিখা? উত্তৰ লিখিবা যে ত্ৰিবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান। হিন্দুসকলে পবিত্ৰ বুলি মানি অহা গংগা, যমুনা, সৰস্বতী যি ঠাইত মিলিত হৈছে সেই ঠাইয়ে হৈছে পবিত্ৰ ত্ৰিবেণী। হিন্দুসকলে ত্ৰিবেণীলৈ গৈ তিনিও নদীৰ সংগমস্থলত স্নান কৰিব পাৰিলে পাপ খণ্ডন হোৱাৰ লগতে মুক্তি পায় বুলি বিশ্বাস কৰে। পবিত্ৰ ত্ৰিবেণীৰ লগত মক্কাক তুলনা কৰিব পাৰি, কিয়নো হিন্দুসকলৰ বাবে যিদৰে ত্ৰিবেণী পবিত্ৰ ঠিক সেইদৰে মক্কাও মুছলমানসকলৰ বাবে পবিত্ৰ তীৰ্থস্থান। মুছলমানসকলে বিশ্বাস কৰে যে এবাৰ মক্কালৈ যাব পাৰিলে পাপ খণ্ডন হৈ মুক্তি লাভ কৰাৰ লগতে আল্লাহৰ লগত মিলন সম্ভৱ হয়। যিসকল লোকে সংসাৰৰ মায়ামোহত বন্দী সেইসকল লোকে মক্কালৈ গ'লেও মনত সুখ শান্তি কিয় নাপায়, কিয়নো সংসাৰৰ মায়ামোহৰ পৰা মুক্ত হ'ব নোৱাৰিলে আল্লাহক প্ৰকৃত অন্তৰৰ পৰা বিচাৰিব নোৱাৰি। সংসাৰৰ মায়ামোহে তেওঁলোকৰ মুক্তিৰ বাধা দিয়ে, যাৰ ফলত তেওঁলোকে সুখৰ পৰিৱৰ্তে দুখে পায়। লাষ্ট কুৱেশ্যনটো আছে তোমালোকৰ, দেওমাৰি হৈ জীৱই আছে চাই চোৱা জীৱসকল ফেলৰে বিলাই। দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা। উত্তৰ লিখিবা, আমাৰ দেহটো এটা সজাৰ দৰে। যেতিয়ালৈকে এই সজাত অৰ্থাৎ আমাৰ দেহটোত জীৱটো সোমাই থাকে তেতিয়ালৈকে মানুহে নিজ ইচ্ছামতে চলি থাকে আৰু নিজৰ দেহটোক লৈ গৌৰৱ বোধ কৰে। মানুহে নিজৰ সংসাৰৰ মায়ামোহত বন্দী হৈ থাকে, কিন্তু মানৱ জীৱন খন্তেকীয়া। সেয়েহে দেহৰ পৰা যেতিয়া জীৱটো ওলাই যায় তেতিয়া জীৱনকাল শেষ হয়। দেহৰ পৰা ওলাই যোৱা জীৱই আঁতৰৰ পৰা চাই থাকে। দেহত জীৱটো সোমাই থকাৰ অৱস্থাত দেহটোক লৈ গৌৰৱ কৰি ব্যস্ত থকা মানুহে দেহৰ পৰা ওলাই যোৱাৰ পিছত দেহটোৰ প্ৰতি থকা মৰম চেনেহ ত্যাগ কৰে। তো আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ তোমালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালা। যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে ভিডিঅ'টো একবাৰ লাইক, আৰু যিসকলে চেনেলটোত নতুনকৈ ভিজিট কৰিছা তেওঁলোকে যেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়া।